নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথালৈ। আজি একদম ৰাতিপুৱাই উঠি ঘৰৰ কাম বন কৰি আমি এঠাইলৈ যাব ওলাইছোঁ। আমাৰ সৰু তাৰপিছত আইতা যাব। আইতা একদম বেগ চেগ লৈ ৰেডি। আৰু আছে বাৰু মানুহ, দেখুৱাম কোন কোন যাম। আমি বহুত কেইটা, ক'ত যাম কি কৰিম গোটেইখিনি দেখুৱাম আপোনালোকক। তই কি উঠাই নাই নেকি? এয়া চাংচাৰি ষ্টেচনত ৰখি আছোঁ আমি। ট্ৰেইন অহালৈ বাট চাই আছোঁ। জনাম বাৰু ক'ত যাম গোটেইখিনি আপোনালোকক। এখন ট্ৰেইন আহি পাইছেহি। এতিয়া আমি ট্ৰেইনত উঠিম। ট্ৰেইনৰ পৰা এতিয়া ৰিক্সাত যাম। এয়া আমি আহি পাই গ'লোঁ। আমি আহিছিলোঁ চৰভোগত থকা গৰখীয়া গোসাঁই থানলৈ। শৰাই আগবঢ়ালোঁ। শৰাই আগবঢ়াই এতিয়া আমি গৈছোঁ। ইয়াতে ভোগ খাম আমি, মানে ভোগৰ কাৰণে কুপন ল'ব লাগে। কুপন ইফালে দিয়ে কাৰ্যালয়লৈ গৈছোঁ কুপন ল'বৰ বাবে। ইয়াতে একো যোগাৰ আনিব নালাগে, কুপনখন ল'লেই হৈ যায়। 50 টকাকৈ লয় এটা টিকটত। এইকেইটা ফটো উঠিয়েই কাম সিহঁতৰ। এই হামি একদম জিলকি থাকবি ৰ। সেইটো এটা হেৰি চেম্পল দেখাইছি। তহঁতৰ লগতে লাগি আছে বোলে। কেনে মাৰা যদি উঠিম বুলি ক'ব লাগিছিল। ওই যে শিৱ মন্দিৰ আছে। শিৱ মন্দিৰৰ কাৰণে চাকি দেখোন হেৰি নকৰিলোঁ। এনে মাৰি দিনে সুধো তাক। গৰখীয়া মন্দিৰত ইয়াতে গামোচা বান্ধে গছত। এয়া চাওকচোন, সৰু সৰু গছবিলাকতো এনেদৰে বান্ধি থৈ দিছে। আমি ইয়াতে বন্ধা নাই, দেখুৱাই আছোঁ ক'ত বান্ধিছোঁ। পিছফালে আৰু এডাল বিৰাট ডাঙৰ গছ আছে, বটগছ, সেইডালত বান্ধিম। তাত গৈছোঁ এতিয়া। সাত বছৰক লাগি ধৰে সৰু 7 বছৰক লাগি ধৰে 3ৰ পৰা। এইটো মন্দিৰৰে পুখুৰী। মন্দিৰৰ পুখুৰীৰ মাজভাগত আছে কালী নাগ। এইডালে হৈছে গছডাল। এই গছডালত গামোচা বান্ধে সকলোৱে। এই গছডালৰ চাৰিওফালে ঘূৰিব লাগে উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ।
ঘূৰে মানে কিছুমানে নিজৰ ইচ্ছামতে ঘূৰিব পাৰে কিন্তু জোৰ হিচাপে নহয় অজোৰকৈ ঘূৰিব লাগে যেনে এপাক 3 পাক 5 পাক 7 পাক এনেকুৱাকৈ ঘূৰিব লাগে তল পৰিল আছে আছে এই মুটু উলে আছে চলো চলো নুয়া কত টাকা কোন আমি কামে ক্ষেত্রে মাজনি আনলে চলো দাও না কাকে খান এনে পড়ি আছে এনে ভালো গোসাঁই ঘৰৰ ভিতৰত ভকতসকলে নাম প্ৰসংগ কৰি আছে নাম প্ৰসংগ শেষ হোৱাৰ পিছত প্ৰসাদ বিতৰণ কৰিব প্ৰসাদ খাই উঠি এতিয়া আমি ভোগ খাবলৈ গৈ আছো